হ'ল যে যোৱা কেইদিনমান ধৰি বিভিন্ন আপোনালোকৰ মাধ্যমৰে হওক বা বিভিন্ন মাধ্যমৰ যোগেদি আমি কিছুমান বাতৰি আমি খবৰ পাইছোঁ বা দেখা পাইছোঁ যে আমাৰ বিৰুদ্ধে বিশেষকৈ মোৰ লগতে আমাৰ বিজেপি দলৰ কিছুমান কৰ্মীৰ বিৰুদ্ধে অলপ ভিত্তিহীন অভিযোগ আহিছে। এই অভিযোগ বিষয়ৰ বিৰুদ্ধে আপোনালোকৰ সন্মুখীন হৈছোঁ। আমাৰ বিৰুদ্ধে যিবিলাক অভিযোগ ইতিমধ্যে কেন্দুগুৰি গাঁও পঞ্চায়ত সন্দৰ্ভত, আগৰ কেন্দুগুৰি বৰ্তমান ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়ত সন্দৰ্ভত কিছুমান অভিযোগ আহিছে। এই অভিযোগসমূহ সম্পূৰ্ণ ভিত্তিহীন। আমাৰ দলৰ নাম লৈ বিশেষকৈ মোৰ কথা কৈছে যে মই আগতে কংগ্ৰেছ দলত আছোঁ, এতিয়া বিজেপি দলত গৈছোঁ। মই আপোনালোকৰ যোগেদি মই কৈছোঁ যে মই কংগ্ৰেছ দলৰ পৰা বিজেপি দলত আহিছোঁ আজি বহুদিন হ'ল। মই কিন্তু গৌৰৱ কৰোঁ, গৌৰৱান্বিত। সেই কথাটো মোক পুনৰাই কৈ লাভ নাই। আজি যিসকলে মোৰ দল সলোৱাৰ কথা কৈছে, মই বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই মই আহিছোঁ আৰু ইয়াত আহি মই ৰাইজৰ হৈ কাম কৰিব পাৰিছোঁ। কি কাম কৰিব পাৰিছোঁ নোৱাৰিছোঁ যদি আপোনালোকে আগলৈ সোধে মই ক'ম। কিন্তু যিসকল মানুহে মোৰ বিৰুদ্ধে অভিযোগ কৰিছে তেওঁলোকে কিমানবাৰ দল বদলাইছে, তেওঁলোকে আমি জানাত কোনো দল বাদ নাই। আজিৰ পৰা 10-12 বাৰ দল বদলাইছে, বিভিন্ন দলৰ পৰা তেওঁলোকে ইলেকশ্যন খেলে। আৰু আজি তেওঁলোকৰ কোন দল, স্থিতি কি তেওঁলোকৰ কোন দলত, তেওঁ আজি কোন দলত আছে। গতিকে সেইবিলাক কথা কৈ আমাক ভাবুকি দি লাভ নাই। আমি এটা ৰাষ্ট্ৰীয় দলত আছোঁ আৰু আমি আমাৰ দলক সন্মান কৰি যাওঁ। আৰু আমাৰ দলৰ কৰ্মীসকলৰ বিৰুদ্ধে যিবিলাক কথা কৈছে কেন্দুগুৰি গাঁও পঞ্চায়তৰ কাম সন্দৰ্ভত আপোনালোকৰ যোগেদি কৈছোঁ যে কোনো ধৰণৰ তাত দুৰ্নীতি হোৱা নাই। আমাৰ বিভাগীয় নীতি নিয়ম মতে ইতিমধ্যে কামবিলাক অনগয়িং হৈ আছে। বিশেষকৈ এটা কামৰ কথা কৈছোঁ, যিটো কনষ্ট্ৰাকশ্যন অফ কমিউনিটি হল এট কেন্দুগুৰি GP অফিচ, সেই কামটো 3টা ইনষ্টলমেণ্টত কামটো হৈ আছে। সেই কামটো ইতিমধ্যে আপোনালোকে যদি গৈছে দেখা পাইছে, তাত কৈছে যে আমি আত্মসাৎ কৰিছোঁ। কিমান টকা খৰচ হৈছে তেখেতে কেনেকৈ জানিলে? তেখেত কি টেকনিকেল পাৰ্চন হয় নেকি? তাত কাম আমাৰ বাকী আছে, পইচা ল'ব, কনষ্ট্ৰাকশ্যন কমিটিত পইচা দিছে মাদাৰ একাউণ্টৰ পৰা, কনষ্ট্ৰাকশ্যন কমিটিৰ পৰা ভেণ্ডৰত পইচা এতিয়ালৈকে যোৱা নাই। আজি কনষ্ট্ৰাকশ্যন কমিটিৰ প্ৰেচিডেণ্টজন কেনেকৈ দায়ী কৰিব পাৰে? কনষ্ট্ৰাকশ্যন কমিটিৰ প্ৰেচিডেণ্টজনে ভেণ্ডৰত টাচ বনাব দিছে, 3 পাত লগাব, সেইবিলাক কমিটি ডিপাৰ্টমেণ্টে জানিব। তেখেতে কেনেকৈ অভিযোগ কৰিলে যে আমি পইচা খাইছোঁ? আমাৰ মানুহে পইচা খাইছে বা খোৱা নাই এইবিলাক কথা ডিপাৰ্টমেণ্টেহে জানিব। এইবিলাক কথা যদি তেনেকুৱা হৈছে তেখেতে BDOক অভিযোগ দিয়ক, BDO ছাৰক দিয়ক, আমাৰ CO ছাৰ আছে, ঊৰ্ধ্বতম কৰ্তৃপক্ষত অভিযোগ কৰক। তেখেতে কেনেকৈ এইবিলাক বিচাৰ কৰিব পাৰিলে যে ইমান টকা খাই দিছে, ইমান টকা খাই দিছে। ইতিমধ্যে আপোনালোকক জনাইছোঁ, আমি একদম তথ্য সহকাৰে আপোনালোকক দিব পাৰিম যে আমাৰ কিছুমান কাম যিবিলাক আমাৰ অনগয়িং আমি কৰি আছোঁ, সেইবিলাক কামৰ পৰা কিছুসংখ্যক তেনেকুৱা মানুহে আমাৰ পৰা কমিশ্যন বিচাৰিছে। আমাৰ তাত ৰেকৰ্ড আছে। আমাক বিচাৰিছে আমাৰ পৰা 20% দি দিব লাগে। তেতিয়া আপোনালোকে কওকচোন, যদি আমি 20% এটা কামৰ পৰা উলিয়াই দিওঁ তেতিয়া আমি কেনেকৈ সেই কামবিলাক কৰিব পাৰিম? গতিকে আমাক বিচৰা কমিশ্যন আমি দিব পৰা নাই, সেইকাৰণে আমাৰ বিৰুদ্ধে বিভিন্ন অভিযোগবিলাক আনিছে। প্ৰেচিডেণ্টক মই মহিলা মানুহ তেখেতক নকওঁ, কিন্তু প্ৰেচিডেণ্টৰ লগত থকা যিবিলাক মানুহে আমাৰ বিৰুদ্ধে অভিযোগ আনিছে, প্ৰেচিডেণ্টৰ মহিলা মানুহ আমাৰ লগত কোনো যোগাযোগ হোৱা নাই, কিন্তু তেখেতৰ আশে পাশে থকা মানুহবিলাকে কৈছে। আজি চাওক আৰু এটা মোৰ এতিয়া মনত পৰিছে, এটা স্কিমৰ কথা কৈছে, দমকলৰ কথা। আজি তেখেতৰ গাড়ীত ঘূৰি ফুৰা 2জন মানুহৰ ঘৰত আমি দমকল দেখাই দিম। তেখেতে দাঁতি কওকচোন, তেখেতৰ গাড়ীত ঘূৰি ফুৰা 2জন মানুহৰ ঘৰত দমকল নাই নেকি? বাকীখিনিতো আৰু আমাৰ যদি সময় হয় আমি তেখেতক কিয় দিম? ডিপাৰ্টমেণ্টেলি আমাৰ ওপৰত কেছ কৰক, আমাৰ ওপৰত অভিযোগ দিয়ে, আমি দেখাম নহয়। আৰু যদি কিবা কাম কৰা নাইতো ডিপাৰ্টমেণ্টেহে বুজিব। তাত এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে, তাত ডিপাৰ্টমেণ্টেল BDO আছে, তেওঁসকলে যদি আমি কম কৰে এনে বিল দি দিছিল নেকি আমাৰ মানুহখিনিক? আজি গতিকে এইবিলাক কথা। আৰু বিশেষকৈ আৰু এটা কথা মোৰ মনত পৰিছে, আজি চাওক কিন্তু আমাৰ ৰৌমাৰীৰ উপহিত প্ৰেচিডেণ্ট নিৰ্বাচিত হোৱাৰ পিছতেই অবৈধভাৱে তেখেতৰ স্বামীক আপোনাৰ OLD কিবা লিজন অফিচাৰ তেনেকুৱা উপদেষ্টা এইবিলাক নিযুক্তি দিছে, যিটো অবৈধ। পঞ্চায়ত আইনত কোনো ধৰণৰ নিয়ম নাই। আজি আমি এইবিলাক কথা যেতিয়া আমি বাতৰি কাকতত দেখা পাই আমি এইবিলাক কথা ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যেতিয়া আলোচনা কৰিছোঁ বা আমাৰ সন্মানীয় বিধায়ক ডিপ্লৰঞ্জন শৰ্মা দাৰ লগত যেতিয়া আমি আলোচনা কৰিছোঁ, এইবিলাক কথাৰ কাৰণে আমাৰ লগত জিত মনোভাৱে যে আমাক কেনেকৈ ভুৱা মিছা কথা কৈ ভিত্তিহীন প্ৰচাৰ চলাই যাতে আমাৰ দলৰ যাতে জনমনত আমাৰ হেয় প্ৰতিপন্ন কৰিব পাৰে, সেইকাৰণে এইবিলাক কাম কৰি আছে। প্ৰেচিডেণ্টে কৈছে যে আপোনালোকে কাম বিচাৰিছে, আগতেও আপোনালোকে কামবিলাক ভালকৈ কৰা নাই, তাৰ বাবে তেওঁলোকে মানে অভিযোগ দিছে। আচ্ছা, এতিয়া কথাটো হ'ল যদি প্ৰেচিডেণ্টে এইটো কি কিবা কণ্ট্ৰেক্টৰ ছিষ্টেমত কণ্ট্ৰেক্ট দিয়ে নেকি পঞ্চায়তত?
পঞ্চায়তৰ কামটো প্ৰেচিডেণ্টক কণ্টেক্ট বিচাৰি যাব নোৱাৰে। তেখেতে যিটো কথা কৈছে, আমাৰ যিটো সময়ত পঞ্চায়ত নাছিলে, মাজত 1 বছৰ সময়ত গেপ যেতিয়া আছিলে, তেতিয়া আমাৰ খাগৰিজান আঞ্চলিক পঞ্চায়তত খাগৰিজান ডেভেলপমেণ্ট ব্লকৰ ফালৰ পৰা আমাৰ কেন্দুগুৰি গাঁও পঞ্চায়তত কেন্দুগুৰি গাঁৱত 2টা কাম 5 লাখ টকাৰ আৰু চুটুৰুপুৰি গাঁৱত 2টা কাম 5 লাখ টকাৰ কাম তেতিয়াৰ ব্লকৰ নেতৃত্বত কামখিনি হৈছিল। সেইখিনি কাম আমাৰ এটাকৈ ইনষ্টলমেণ্ট 2টা কামত দিছে আৰু এতিয়া আমি কমিশ্যন নিদিয়াৰ কাৰণে আমাৰ বাকী ইনষ্টলমেণ্টবিলাক দিয়া নাই। আৰু বাকী 2টা নতুন কাম কেন্দুগুৰি গাঁৱত অলৰেডি কাম আৰম্ভ হৈছে, ডিপাৰ্টমেণ্টে নিয়মবিলাক মাতে মাল পেলাইছে, কিন্তু সেইখিনিৰ পইচা দিয়া নাই। আমি সেইখিনি পইচা আমি বিচাৰি যাওঁতে আমাক কাম বিচাৰি যোৱা বুলি কৈছে। আৰু ৰিপেয়াৰিং কামখিনি মই কৈছোঁ আপোনাক, ৰিপেয়াৰিং যিটো কামৰ কথা কৈছে, এইটো আমাৰ ৰিপেয়াৰিং কাম চলি আছে। 25% পইচাই দিছে আমাক, বাকী পইচা এতিয়ালৈকে দিয়া নাই। আমি টিনপাত আৰু টাচটো লগাই দিছোঁ, বাকী কাম চলি আছে। আৰু কমিউনিটি হলটো অনগয়িং আছে, আপোনালোকে নিজে চাইছে। কামটো আমাৰ কমপ্লিট হোৱা নাই, পইচাও কমপ্লিট হোৱা নাই। তেখেতে অভিযোগ কৰিছে যে আমি পইচা খাই দিছোঁ। ইয়াত আমাৰ ধৰক 7 লাখ টকা মান উদ্যোগ হৈছে, 16 লাখ চামথিং আছিলে। নাই, এনেকুৱাতো একো নাই, কাম ৰানিং আছে, আমাৰ টাস্কৰ কাম চলি আছে। আৰু নাই, সেইখিনি কৰি আছোঁ আমি, সেইখিনি মিস্ত্ৰী কাম কৰি আছে। 2 দিন বন্ধ আছিলে, এতিয়া আকৌ কাম ৰানিং হ'ব। আৰু ওপৰত 3 পাতৰ কাৰণে টাস্কৰ কাম চলি আছে। 1 সপ্তাহ 10 দিনত আমাৰ কাম কমপ্লিট হ'ব, পিছত আমি পইচা বিচাৰিম। এতিয়া আমি পইচাও বিচৰা নাই, পইচা আমাৰ বহুত পইচা বাকী আছে। আৰু যিটো দমকলৰ কথা কৈছে, দমকল আমাৰ 10টা দমকল দিয়া আছে, গোটেইখিনি পিন পইণ্ট 0 টকাত ওলাই যাব। কিন্তু মুখেৰে কৈ থাকিলেতো লাভ নাই যে আমি কাম কৰা নাই, পইচা খাই দিছোঁ। এনেই মিছা অভিযোগ এটা কৰি আছে কালিৰ পৰা। আজি চাওক, আমাৰ পঞ্চায়তৰ আইনমতে আজি আমাৰ যিটো ছিষ্টেম পঞ্চায়তৰ ছিষ্টেম কৰিছে যে 50% মহিলা আৰু 50% মানে অপেন 50% থাকে আৰু 50% মহিলাৰ কাৰণে ৰিজাৰ্ভ থাকে। আজি এই ছিষ্টেম মতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা আমাৰ সন্মানীয় পঞ্চায়ত মন্ত্ৰীয়ে বাৰম্বাৰ কৈ আছে যে পঞ্চায়তৰ বাউণ্ডাৰীত যাতে পঞ্চায়তৰ কাম কাজ লৈ, এনে সাধাৰণ পাব্লিক হিচাপে সোমাওক কোনো কথা নাই, পঞ্চায়তৰ কাম কাজ লৈ যাতে পঞ্চায়ত অফিচত আহিব নোৱাৰে। কিন্তু এনেকুৱা ধৰণৰ কাম ইতিমধ্যে মই কৈছোঁ যে তেওঁলোকে এটা এপইণ্টমেণ্ট লৈ দিছে লিজেল অফিচাৰ উপদেষ্টা বুলি। তেওঁ মাহে 1000কৈ টকা, তেওঁক 1000কৈ টকা কোনে দিব? পঞ্চায়ত আইনত তেনেকুৱা কোনো ছিষ্টেমেই নাই। আজি আমাৰ অসম চৰকাৰক তেওঁ বুঢ়া আঙুলি দেখাইছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা পঞ্চায়ত মন্ত্ৰীক তেওঁ বুঢ়া আঙুলি দেখাইছে, অসমৰ পঞ্চায়ত ব্যৱস্থাক বুঢ়া আঙুলি দেখাই তেওঁ আপোনাৰ উপদেষ্টা নিযুক্তি লৈছে। উপদেষ্টা নিযুক্তি লৈ এইবিলাক ধৰণৰ কাম কাজবিলাক ভয় ভাবুকি বিভিন্ন কামত ৰানিং কামবিলাকত তেওঁ এদল সজাই লয়, সজাই পেলাই কয় তেওঁক বোলে এইবিলাক দল পাৱাৰ দিছে। পঞ্চায়ত ব্যৱস্থাত কথাটো হ'ল পঞ্চায়তৰ নেতৃত্বত গাঁও সভাই ক'ব, যদি কিবা কামত ভুল হৈছে গাঁও সভাই দেখাই দিব, সেই কামবিলাকৰ হৈছে নে নাই, দুৰ্নীতি হৈছে সেইবিলাক নিৰূপণ কৰিব ডিপাৰ্টমেণ্টে। আমাৰ ব্লক আছে, CO অফিচ আছে, মাননীয় উপায়ুক্ত মহোদয় আছে, এনেকৈ দুৰ্নীতি হ'ব। আজি তেওঁ এনেকুৱা ধৰণৰ এটা উপদেষ্টা পদ লৈ যিটো পঞ্চায়তৰ কোনো ছিষ্টেমত নাই, সেই ছিষ্টেমক উপলংঘা কৰি আজি তেওঁ এনেকুৱা ধৰণৰ পদ লৈছে, পদ লৈ গোটেই পঞ্চায়ত ব্যৱস্থাটোক বুঢ়া আঙুলি দেখাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।